ओम शांति। हेलो बंधु बान्धवीসকল, आशा करूँ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। বহুদিন বিৰতিৰ পাছত আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো খুবেই সুন্দৰ ভিডিঅ'। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, অকণমানো স্কিপ নকৰিব আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব বুলি বহুত আশাৰে বাট চাই ৰ'লোঁ। এয়া যোৱা 9 নৱেম্বৰৰ ভিডিঅ' হয়। যোৱা 9 নৱেম্বৰ তাৰিখে আমাৰ বাণীপুৰ গীতা পাঠশালালৈ আমাৰ অতি শ্ৰদ্ধাৰ প্ৰশান্ত ফুকন ছাৰ বাণীপুৰ গীতা পাঠশালাত পুৱা 8 বজাতেই আহি উপস্থিত হয়হি আৰু আহিয়ে তেখেতে গীতা পাঠশালা দৰ্শন কৰে। তেখেতে আগতে অহা নাছিলে গীতা পাঠশালালৈ আৰু আমিও ছাৰক এনেকৈ গীতা পাঠশালাত উপস্থিত হোৱা পুৱা 8 বজাতেই যিহেতু আহিছে তেখেতে, খুব ভাল লাগিল। তেখেতেও শিৱ বাবাৰ আশীষ ল'লে আৰু আমাৰ গীতা পাঠশালাৰ তৰফৰ পৰা তেখেতক এখনি চেলেং চাদৰেৰে সম্ভাষণ জনোৱা হ'ল। তাৰ পাছতেই তেখেতে এটি খুব সুন্দৰ ভাষণ আগবঢ়ায় আৰু আহকচোন আমি এতিয়া ছাৰৰ ভাষণ শুনো। অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজ, জয় জয়তে শুভক্ষণত আপোনাক সদৌতিকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে এটা মহান উদ্দেশ্য লৈ আপোনালোকে গীতা পাঠশালা আৰু সনাতনী ধৰ্মৰ ওপৰত আপোনালোকৰ যি প্ৰচাৰ, আপোনালোকৰ যিখিনি ব্যৱস্থা, এই ব্যৱস্থা প্ৰজাপিতা ব্ৰহ্মকুমাৰী গোটেই বিশ্বতেই এটা তেখেতসকলৰ নিজৰ এটা স্থান পাবলৈ সক্ষম হৈছে। আৰু এই বিষয়টো লৈ পেলাই মই আজি বহুদিনৰ পৰাই আপোনালোকৰ লগত কম বেছি পৰিমাণে জড়িত হৈ আছোঁ। আপোনালোকৰ যিটো মুখ্য কাৰ্যালয় আছে তেখেতসকলৰ লগত, ইয়াৰ আগতেও যেনেকৈ আপোনালোকৰ অতীত নগৰত থাকোঁতো তেতিয়াৰ পৰাও মই বহুতখিনি জড়িত হৈ আছিলোঁ। এতিয়া আপোনালোকৰ ইয়ালৈ আজি মই প্ৰথম পদাৰ্পণ কৰিলোঁ আৰু মই মোৰ ফালৰ পৰা যিখিনি দেখিছোঁ আপোনালোকে এটা আতুম টোকাৰিকৈ আপোনালোকে এই গোটেই কামখিনি আপোনালোকে কৰি লৈছে, মই খুব ভাল পাইছোঁ। আৰু এই শিক্ষাদান বা বাণীদান বা আমাৰ সনাতনীৰ ধৰ্মৰ যি ব্যৱস্থা, এই ব্যৱস্থাক আপোনালোক বাটকটীয়াই আপোনালোকে সদায় এটা নীৰৱ ভূমিকাৰে সকলোখিনি কাম কৰি দিয়ে। আপোনালোকে ধীৰ স্থিৰ কোনো বিশৃংখলতা নোহোৱাকৈ আপোনালোকে এই যি আপোনালোকৰ বাণী, এই বাণী ৰাইজৰ মাজলৈ লৈ যোৱাৰ এটা সাংঘাতিক এটা অনুপ্ৰেৰণা পোৱা যায়, এটা শান্তি পোৱা যায়। আপোনালোকৰ চলন ফুৰণ, আপোনালোকৰ যি ব্যৱহাৰ আৰু আপোনালোকে যি ধৰণেৰে আপোনালোকৰ বস্ত্ৰ ব্যৱহাৰ, এই গোটেই কথাবিলাকে এটা সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ এটা ব্যৱস্থা যেন আমাৰ মনত ধাৰণা হয়। মই মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আপোনালোকৰ এই গীতা পাঠশালাৰ আপোনালোকৰ এই কেন্দ্ৰটোৰ যিখিনি সৰু সুৰা কাম কৰি ল'বৰ কাৰণে মোৰ বিধায়ক পুঁজিৰ পৰা মই 2 লাখ টকা দিম বুলি আজি ঘোষণা কৰিছোঁ। এখন এপ্লিকেশ্যন দিব আৰু এই মাটিডোখৰ আপোনালোকৰ নিজৰ নহয় জানো? কাগজ আছে নাই? কাগজ এই কাগজ পত্ৰৰ কাৰণে আমাৰ লগৰ এই ৰাজু ঘোষ ৰয়, তেখেতৰ লগত আপোনালোকে যোগাযোগ কৰিব। এখন এপ্লিকেশ্যন হ'ব, তই এপ্লিকেশ্যন লৈ যাবি। আমি এই বছৰ 25-26 ফাণ্ডৰ পৰাই আপোনালোকক 2 লাখ টকা দিম। ইয়াত কোনো ঠিকাদাৰী ব্যৱস্থা নহয়। আপোনালোকে এখন কমিটি দিব, আপোনালোকে কমিটি দি কিখিনি কাম কৰিব, আমাৰ ইঞ্জিনিয়াৰ থাকিব, ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি আপোনালোকে সেই পইচাৰে আপোনালোকৰ কামখিনি আতম টোকাৰিকৈ আপোনালোকে কৰি ল'ব। এইখিনি আশাৰে প্ৰত্যেকজনকে আজি গীতা পাঠশালালৈ আহি সকলোৱে মোক আহি পেলাই আপোনালোকে সম্বৰ্ধনা জনালে, সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাই মই সামৰণি মাৰিলোঁ। আৰু ভাষণৰ পাছতে ছাৰে শিৱ বাবাৰ
ওচৰত এয়া সেৱা লৈছে। পৰমপিতা পৰমাত্মাৰ ওচৰত সেৱা জনাইছোঁ, ছাৰৰ যেন মনোকামনা পূৰ্ণ কৰে। আৰু শেষত আমি সকলোৱে আপোনাক বহুত বহুত ধন্যবাদো জনাইছোঁ, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক এই বহুমূলীয়া সময়কণ দিয়াৰ বাবে। লগতে আমাৰ গীতা পাঠশালাৰ যিখিনি আধৰুৱা কাম কাজ আছিল সেয়া পূৰাবৰ কাৰণে আপুনি যি উপহাৰ আগবঢ়ালে আমালৈ 2 লাখ টকা, আমি নথৈ কৃতজ্ঞ হৈছোঁ আপোনাৰ ওচৰত। ছাৰ কুশলে থাকক, ভালে থাকক সদায়। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ, ছাৰো যাবলৈ ওলালে। আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। সকলো ভালে থাকক, কুশলে থাকক। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু এনেকৈয়ে মৰম চেনেহ আশীৰ্বাদ কৰিব, মোৰ ভিডিঅ'সমূহ চাই থাকিব। শেষত পুনৰ এবাৰ আপোনালোকক অনুৰোধ জনাইছোঁ, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব। তেন্তে আজিলৈ মই ইমানতে সামৰিছোঁ। ওম শান্তি।